আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত বৃহৎ ডিলাৰৰ পৰা বৃহৎ ষ্টকৰ সৈতে উপস্থাপন লৈ আহিছোঁ। আজি মই নগাঁৱৰ মুন মটৰ্ছত আহিছোঁ আৰু মুন মটৰ্ছত আপোনালোকে চাওক ষ্টকৰ পৰিমাণ চাওক, গাড়ীৰ খেতি কৰি ৰাখিছে ইমূৰৰ পৰা সিমূৰ দেখা নাযায়। গৈ থাকক ইমানখিনি ষ্টক যে এটা ভিডিঅ'ত কেনেকৈ শেষ কৰিম তাৰেই চিন্তা কৰি আছোঁ, কিন্তু খুব সোনকালে শেষ কৰিবলৈ আমি যত্ন কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। যিসমূহ গাড়ী আপোনালোকে দেখি আছে সব কম বাজেটৰ গাড়ী, কম মূল্যত নিব পাৰিব, কম ন্যূনতম ডাউন পে'মেণ্টত আপোনালোকে নিব পাৰিব। গতিকে এড্ৰেছ মই দি দিওঁ, এয়া হৈছে ভাৰত পেট্ৰল পাম্প। নগাঁৱৰ ভিং গেটৰ অভাৰব্ৰিজ নামি পেলাই মেট্ৰ' হস্পিটেল অভিমুখে আহিলে এই পেট্ৰল পাম্পৰ একদম ফ্ৰণ্টতে আপোনালোকে দেখা পাব মুন মটৰ্ছ। এগৰাকী কৰ্মৰত ভাইটি ইয়াতে আছে, আপোনাৰ শুভ নাম জনাই দিব। মোৰ নাম মহম্মদ শ্বাহিদ হুছেইন হয়। আৰু মইতো এড্ৰেছ ইতিমধ্যে দিয়ে দিছোঁ। হয়। আৰু ক'ৰ পৰা আৰম্ভ কৰিম? আপুনি বলক সনেট দেখাই দিওঁ। এয়া কিয়া সনেট 2020 গাড়ী হয়, ফাৰ্ষ্ট অনাৰ, আপোনাৰ একদম GTX প্লাছ টপ মডেলটো হয়। IMT সানৰুফ পাই যাব। ফিচাৰ্ছ বুলিবলৈ গোটেইখিনি আছে। AC হিটাৰ, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো, টাচ স্ক্ৰীন, বেক কেমেৰা, ক্ৰুজ কণ্ট্ৰল, অট'মেটিক ক্লাইমেট কণ্ট্ৰল, AC যিমানখিনি ফিচাৰ্ছ এক্সপেক্ট কৰা টপ মডেল গোটেইখিনি আছে। এখন ডাউন পেমেণ্ট হিচাপে মাত্ৰ 2 লাখ টকা মান ডাউন পেমেণ্ট দিলে বাকীখিনি মই ফাইনেন্স কৰাই দিব পাৰিম। আচ্ছা, এইখন স্কৰপিঅ S11 হয়, 2020 গাড়ী হয়, ফাৰ্ষ্ট অনাৰ এখনো হয়। এখন আপোনাৰ 3 পৰা 5 লাখৰ ভিতৰত ডাউন পেমেণ্ট আহিব, বাকীখিনি ফাইনেন্স কৰাই দিম। যদি আজি ভিডিঅ'বিলাকত মই ডাউন পেমেণ্ট কৈ আছোঁ এইটো কাৰণে, যদি কাৰোবাৰ কেছত ল'ব আপোনাৰ হেৰি আছে বা যদি কেছ প্ৰাইচো জানিব বিচাৰে স্ক্ৰীণত নাম্বাৰ আহিছে, যোগাযোগ কৰিলে মই কেছৰ প্ৰাইচ আৰু গাড়ী পাৰ্টিকুলাৰ গাড়ী ফটো ভিডিঅ' অল ডিটেইলছ মই শ্বেয়াৰ কৰি দিম। আচ্ছা, এয়া টাটা হেক্সা 2017 হয়, 4x4 এখন আপোনাৰ 2 লাখ মান ডাউন পেমেণ্ট দিলে ফাইনেন্স কৰাই দিম। আচ্ছা এইখন অল্টো K10 VXI প্লাছ অপশ্যনেল একদম টপ মডেলটো হয়। 1 লাখ টকা ডাউন পেমেণ্ট যদি আপোনালোকৰ হাতত 1 লাখ টকা আছে, এখন 1 লাখ টকা ডাউন পেমেণ্ট দি এখন গাড়ী মোৰ পৰা ফাইনেন্স কৰি লৈ যাব পাৰিব। ফাইনেন্স কৰি লৈ যাব পাৰিব না? এখন গাড়ীৰ ভিতৰত টিপটপ আছে, একদম টিপটপ হৈ আছে। গেৰাণ্টি ৱাৰেণ্টি চব পাব আমাৰ ফালৰ পৰা। নন এক্সিডেণ্টেল, নন টেম্পাৰিং গেৰাণ্টি ৱাৰেণ্টি প্ৰভাইড কৰা হয়। আৰু যদি আপোনালোকে নিজাববীয়াকৈ মেকানিক বা টেকনিচিয়ান আনি চেক কৰি ল'ম বুলি ভাবিছে, চেক কৰি ল'ব পাৰিব। আচ্ছা, এইখন আপোনাৰ নেক্সন টাটা চেফটি ফালৰ 5 ষ্টাৰ চেফটি থকা গাড়ী হয়। আপোনাৰ 2024 লাষ্টৰ এমাহমান কম 2025 ক'ব পাৰি। 37,000 কিলোমিটাৰ জেনুইন ডিভন আছে, সানৰুফ পাই যাব। ইমান নতুন গাড়ী হয়। এখন আপোনাৰ 2 লাখ মান ডাউন পেমেণ্ট দিলে ফাইনেন্স কৰাই দিম মই। ঠিক আছে। নেক্সট এইখন XUV 500 2019 গাড়ী হয়, এখনো টপ মডেলটো হয়, সানৰুফ পাই যাব। এখন 2 লাখ 2.5 লাখ টকা ডাউন পেমেণ্ট দিলে ফাইনেন্স কৰাই দিম। আৰু যদি আপোনালোকৰ নগাঁৱৰ আমাৰ লোকেল 10 কিলোমিটাৰ ভিতৰত চাই আছে, যদি বেংক চিভিল প্ৰফাইল ভাল আছে, বেংক ষ্টেটমেণ্ট ভাল আছে, তো বুকিং দিব নালাগে, গাড়ী জেগাত বহি ডেলিভাৰী লৈ যাব। এইখন এক্সপ্ৰেছ 2022 নৱেম্বৰ মাহৰ গাড়ী হয়, 52,000 কিলোমিটাৰ চলিছে, VXI অপশ্যনেল। এখন আপোনালোকে 1 লাখ বা 1,20,000 টকা ডাউন পেমেণ্ট দিলে বাকীখিনি ফাইনেন্স কৰি যাব। মই ডাউন পেমেণ্টখিনি ইমান যিখিনি কৈ আছোঁ তাতকৈ আৰু কমি যাব পাৰে, যদি ডিপেণ্ড কৰে আপোনালোকৰ চিভিল প্ৰফাইলৰ ওপৰত, বেংক ষ্টেটমেণ্টৰ ওপৰত। আচ্ছা, এইখন ডেটছন ৰেডি গৈ এখন আপোনাৰ ছেকেণ্ড হেণ্ড আইফোনৰ দামত মই আপোনাৰ ডাউন পেমেণ্ট কৰি ওলাই দিম। মাত্ৰ 50,000 টকা ডাউন পেমেণ্ট দিয়ক, মই বাকীখিনি ফাইনেন্স কৰি দিম। মাত্ৰ 50,000 টকা ডাউন পেমেণ্ট, হয়। ঠিক আছে। এইখন ৰেনল্ট কেপচা 2018 আপোনাৰ ডিজেল হয়, ডিজেলত চলাবলৈ ভাল, কম্পেক্ট SUV, মাইলেজো ভাল পাব। এখন 2 লাখ মান ডাউন পেমেণ্ট দিলে ফাইনেন্স কৰি দিম। আচ্ছা, এখন 2022 গাড়ী হয়, ফাৰ্ষ্ট অনাৰ, RXZ অপশ্যনেল একদম টপ মডেলটো হয়, পেট্ৰল ইঞ্জিন, 60-70 ভিতৰতে গাড়ীখন চলিছে, গোটেইখিনি ফিচাৰ্ছ লোডেড আছে। 1.5 লাখ মান দিলে ডাউন পেমেণ্ট ফাইনেন্স কৰি দিম বাকী। 1.5 লাখ ডাউন পেমেণ্ট দিলে ফাইনেন্স হৈ যাব, ঠিক আছে। এখন আপোনাৰ ডিজায়াৰ ZXI প্লাছ 2017 লাষ্টৰ মডেল হয়, অট'মেটিকত গাড়ীখন আছে। যদি আপোনালোকে এখন ঘৰত অট'মেটিক গাড়ী বিচাৰি আছে, মাৰুতিৰ প্ৰডাক্ট এখন ল'বলৈ পাৰে, টপ মডেলটো হয়। AC হিটাৰ, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো, টাচ স্ক্ৰীন, এলয় বা পুছ বটন, অট'মেটিক ক্লাইমেট কণ্ট্ৰল, AC এয়াৰবেগ, EBD চব গোটেইখিনি আছে। এখন আপোনাৰ 1.5 লাখ মান দিলে ফাইনেন্স কৰি দিম মই, ঠিক আছে। এখন Hyundai Accent 2014 লাষ্টৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ, ইঞ্জিন বডি কমপ্লিট চিল আছে, গেৰাণ্টি ৱাৰেণ্টি চব থাকিব। এখন আপোনাৰ 1 লাখ বা 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে ফাইনেন্স কৰি দিম, ঠিক আছে। বলেৰো 2017 গাড়ী হয়, পাৱাৰ প্লাছ, এখনো ধুনীয়া হৈ আছে, 1.5 লাখ মান দিলে ফাইনেন্স কৰাই দিম বাকীখিনি। আৰু ফাইনেন্স কৰিলে আপোনাৰ ফাইনেন্সত বুলি নহয়, আপোনাৰ গাড়ীৰ যিমানখিনি আমি ডাউন পেমেণ্ট কৈ আছোঁ, আপোনালোকৰ চিভিল প্ৰফাইল ভাল থাকিলে অলপ কমিও যাব পাৰে, অলপ বাঢ়ি যাব পাৰে, সেইটো ডিপেণ্ড কৰিব আপোনালোকৰ চিভিল প্ৰফাইলৰ ওপৰত। আচ্ছা, এখন আপোনাৰ মাৰুতি কাৰ, যদি আপোনালোকে কম বাজেটত গাড়ী এখন লৈ শিকিম বুলি ভাবিছে বা ৰাফ ইউজ কৰিম বুলি ভাবিছে, এইখন ল'বলৈ পাৰে। এইখন আমি এটা ছেকেণ্ড হেণ্ড স্কুটিৰ দামত দিম। আচ্ছা, ছেকেণ্ড হেণ্ড স্কুটিৰ দামত? হয়, ছেকেণ্ড হেণ্ড স্কুটিৰ দামত আপ টু ডেট থাকিব, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ, ছাৰ্ভিচিং আমি কৰাই দিম। আচ্ছা, এইখন চেংয়ং ৰেক্সটন 2014 গাড়ী হয়, ডিজেল, মেনুৱেল, 4x4 এখনৰ লাক্সাৰী কাৰ্ছ হয় আপোনাৰ। এইখন আপোনাৰ 7 চিটাৰ আছে। এইখন আপোনাৰ বিল' 5 লাখত আহি যাব, ইমানখিনি এটা মই হিণ্ট দি দিছোঁ। আৰু ফাইনেন্সত ল'লে 2 লাখ মান দিলে ফাইনেন্স কৰাই দিম মই। আচ্ছা, এইখন অল্টো 800 2019 গাড়ী হয়, এইখন আপোনাৰ 1 লাখ 1.5 লাখৰ ভিতৰত ডাউন পেমেণ্ট আহিব, বাকীখিনি ফাইনেন্স কৰাই দিম। আৰু আমাৰ ডিলাৰ পৰা আপোনালোকে গাড়ী এখন পাৰ্চেছ কৰিলে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব আমাৰ ফালৰ পৰা কৰি দিয়া হ'ব। তাৰ উপৰি যদি আপোনালোকে মেকানিক আনি চেক কৰাম বুলি ভাবে, চেক কৰি ল'ব পাৰিব। এখন ডিজায়াৰ, এখন অট'মেটিকত আছে, 2018 গাড়ী হয়, এখনো আপোনাৰ 1.5 লাখ মান ডাউন পেমেণ্ট দিলে ফাইনেন্স কৰাই দিম মই, ঠিক আছে।
এখন ব্ৰেজা 2016 49,000 ড্ৰিভেন ZDI হয় ডিজেলত আপোনাৰ ভাল মাইলেজ চলাবলৈও ভাল মেইনটেনেন্সও কম আৰু আপোনাৰ ZDI হয় ডিজেলত 15 সিচি চলাবলৈও ভাল কালাৰটো আনকমন ৰানিং কম এখনো 1.5 লাখ মান ডাউন পেমেন্ট দিয়ক বাকিখিনি মই ফাইনেন্স কৰাই দিম এখন আপোনাৰ এখনৰ ৰিভিউটো মই কি ক'ম আৰু ডিটেইলছখিনি দিটো 2020 ৰ লাষ্টৰ গাড়ী হয় আৰু যিহেতু আপোনাৰ এখন অলৰেডি আপুনি চলাই আছে তো ইয়াৰ মাইলেজ মেইনটেনেন্স আপুনি জানেই এখন আপোনাৰ 1 লাখ মান ডাউন পেমেন্ট দিলে ফাইনেন্স কৰাই দিম মই আচ্ছা এখন Honda Jazzখন বুকিং আছে এখন কাইলে বলে ডেলিভাৰী আছে এখন ইকোস্পোর্ট 2017 ৰ ডিসেম্বৰ মাহৰ গাড়ী হয় ফৰ্ড ইকোস্পোর্টটো বহুত বিচাৰে কাস্টমাৰে এখন ফাইনেন্সটো এভেইলেবল আছে টপ মডেলটো হয় টাইটেনিয়াম তো এখন আপোনালোকৰ 1.5 লাখ বা 2 লাখ টকা ডাউন পেমেন্ট দিলে ফাইনেন্স কৰাই দিম মই আচ্ছা ঠিক আছে এখন আপোনাৰ কেটেন এখন 1 লাখ মান ডাউন পেমেন্ট দিলে ওলাই যাব এলএক্সআই অপচন কিমান চনৰ কেটেন এখন আপোনাৰ 22 আৰু এখন ফিটা লগো আছে নতুন এখন আপোনাৰ আৰ্টিকাখন কালি মানে ডেলিভাৰী আছে গাড়ী ৰেডি কৰি থৈ দিছে ঠিক আছে আমি দেখুৱাই আছো এয়া Hyundai Grand Ioniq 2016 ৰ গাড়ী হয় স্পোর্টস সেকেন্ড টপত আহে গাড়ীখন চলাবলৈ খুব ধুনীয়া হৈ আছে ইঞ্জিন বডি কমপ্লিট সিল আছে এখন আপোনাৰ 1 লাখ টকা মান ডাউন পেমেন্ট দিলে ফাইনেন্স কৰাই দিম মই 1 লাখ টকা ডাউন পেমেন্ট দিলে ফাইনেন্স কৰাই দিব হয় নেক্সট আহিব টাটা এল্ট্ৰছ 2022 মডেল হয় এক্সজেড প্লাস একদম টপ মডেলটো হয় গাড়ী ফাৰ্স্ট ওনাৰ হয় শোৰুম কন্ডিশন হৈ আছে ৰানিংও খুব কম 30-40 ভিতৰৰ ৰানিং আছে এখন আপোনাৰ 2 লাখ মান ডাউন পেমেন্ট দিলে বাকিখিনি মই ফাইনেন্স কৰাই দিব পাৰিম ঠিক আছে নেক্সট এখন i20 এখন 2000 হয় i20 আস্থা হয় 2018 মডেল ফার্স্ট ওনার গাড়ী হয় ইঞ্জিন বডি কমপ্লিট সিল আছে নন এক্সিডেন্টাল নন টেম্পারিং গ্যারান্টি পাই যাব যদি এখন আপোনালোকে i20 বিচাৰে i20 গাড়ীখন বহুতে বিচাৰে কাৰণ এখন চলাবলৈ প্ৰিমিয়াম হেচবেক হয় এখন পিকআপও বহুত ভাল হয় আমাৰ নিচিনা ইয়ং জেনাৰেশনৰ লৰাবোৰে বা কাস্টমাৰবোৰে i20 খন খুব প্ৰিফাৰ কৰে যাতে টপ মডেলটো বেছিকে প্ৰিফাৰ কৰে তো এখন 1.5 লাখ মান ডাউন পেমেন্ট দিলে ওলাই যাব এভেইলেবল আছে মোৰ মতে ঠিক আছে এখন XUV 500 2013 ৰ অক্টোবৰ নৱেম্বৰ মাহৰ গাড়ী হয় এখন আপোনাৰ W8 অপচনেল এডভোকেট সাৰজনৰ গাড়ী আছিল ওয়েল মেইনটেইন গাড়ী আগৰ গুটে টায়াৰ অফ ৰডিং একদম নতুন লাগি আছে ইঞ্জিন বডি কমপ্লিট সিল আছে এখন তেল ভৰাব আৰু চলাব ফাইনেন্স কৰিলে মই 2 বছৰ ফাইনেন্স কৰাই দিব পাৰিম 1.5 লাখ মান বা 2 লাখ টকা ডাউন পেমেন্ট দিলে মই বাকিখিনি ফাইনেন্স কৰাই দিব পাৰিম এখন এল্টো কেটেন হয় 2022 ৰ গাড়ী হয় এখন আপোনাৰ 1.5 লাখ বা 2 লাখৰ ভিতৰত ফাইনেন্স কৰাই দিব পাৰিম এখন ইকোস্পোর্টখন আপোনাৰ এখন 2017 ৰ লাষ্টৰ গাড়ী হয় টাইটেনিয়াম এখন 1.5 লাখ বা 2 লাখ ডাউন পেমেন্ট আহিব ফাইনেন্স কৰাই দিম ঠিক আছে নেক্সট এতিয়া এখন Ford Fiesta 2012 মডেলৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ ডক্টৰ সাৰজনৰ গাড়ী হয় একদম ওয়েল মেইনটেইন হয় ইঞ্জিন বডি কমপ্লিট সিল আছে মেকানিক ওয়েলিং চেক কৰাম বুলি হৈছে চেক কৰিব পাৰিব কম বাজেটত যদি আপোনালোকে এখন আপোনাৰ প্ৰিমিয়াম সিডান লাগে এখন ল'বলৈ পাৰে ভাৰ্নাতকৈ বেছি পাৱাৰফুল হয় গাড়ীখন আৰু বিল কোৱালিটি হিচাপতো ভাৰ্নাতকৈ বহুত পাৱাৰফুল হয় এখন আপোনাৰ ফাইনেন্স নহব এখন কেছত ল'লে স্ক্ৰিন নাম্বাৰ হিচাপে যোগাযোগ কৰিলে ল'বলৈ পাৰিব ফাইনেন্স নহব কেছত ল'ব লাগিব এখন আপোনাৰ এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো গুটেখিনি পাই যাব এলয় পাই যাব এয়াৰবেগ পাই যাব গুটেখিনি পাই যাব ঠিক আছে এখন আপোনাৰ টাটা পাঞ্চ 2022 ৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ নগাঁও আপোনাৰ সাৰজনৰ গাড়ী হয় এখন ৰানিং আপোনাৰ 50,000 এখেপাকে আছে একদম টপ মডেলটো হয় এখন 2 লাখ মান ডাউন পেমেন্ট দিয়ক বাকিখিনি ফাইনেন্স কৰাই দিম মই এখন টয়োটা ইটিঅছ ক্ৰছ টপ মডেল গাড়ী হয় ইটিঅছ টয়োটাৰ গাড়ী বহুত খুব মানে বিচাৰে কাৰণ এখন টয়োটা আপোনাৰ ৰিলায়েবল ব্ৰেণ্ড হয় 5 লাখ কিলোমিটাৰলৈকে একোৱে নহয় তো এখন মাত্ৰ 50,000 চলিছে এখন আপোনাৰ 1 লাখ বা 1.5 লাখৰ ভিতৰত ডাউন পেমেন্ট আহিব ফাইনেন্স কৰাই দিবা এখন ৰেনল্ট ট্ৰাইবাৰ 2023 ৰ গাড়ী হয় মাত্ৰ 5,000 চলা 2023 ৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় ইঞ্জিন বডি কমপ্লিট সিল আছে 2 ৰ পৰা 2.5 লাখ টকা ডাউন পেমেন্ট আহিব বাকিখিনি ফাইনেন্স কৰাই দিম বাকিখিনি ফাইনেন্স ঠিক আছে বলেৰো আপোনাৰ 2018 ৰ ফাৰ্স্ট ওনাৰ গাড়ী হয় ZLX পাৱাৰ প্লাস একদম টপ মডেলটো হয় গাড়ী টিপ টপ কন্ডিশন আছে যদি এখন আপোনালোকে বলেৰো বিচাৰি আছে 1.5 লাখ মান দিয়ক বাকিখিনি মই ফাইনেন্স কৰাই দিম আৰু সাৰ্ভিসিং ইন্স্যুৰেন্স পলিউশন ট্ৰান্সফাৰ সব কৰাই দিম ঠিক আছে এইখন নিসান মাইক্ৰা 2000 আপোনাৰ 13 ডিসেম্বৰ লাষ্ট সপ্তাহৰ গাড়ী হয় এখন আপোনাৰ গাড়ীখন একদম টিপ টপ কন্ডিশন হৈ আছে এখন আপোনাৰ 1 লাখ টকা ডাউন পেমেন্ট দিলে ফাইনেন্স কৰাই দিম মই ঠিক আছে এইখন ফৰ্ড ইকোস্পোর্ট এখন আপোনাৰ ডক্টৰ সাৰজনৰ গাড়ী হয় একদম টিপ টপ কন্ডিশন হৈ আছে ইকোস্পোর্ট আপোনাৰ একদম টপ মডেলটো হয় সানৰুফ পাই যাব আৰু নিউ মডেলৰ ইকোস্পোর্ট বহুত কাস্টমাৰে বিচাৰে এইখন গাড়ী আপোনাৰ চলাবলৈ ভাল ছটা এয়াৰবেগ আহে এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো টাচ স্ক্ৰিন ক্ৰুজ কন্ট্ৰোল এয়াৰবেগ পৰা আদি কৰি গুটেখিনি পাই যাব কোম্পানী পৰা এলয় পাই যাব এখনো আপোনাৰ 2 লাখ মান 2.5 লাখ টকা ডাউন পেমেন্ট দিলে ফাইনেন্স ডিজেল নে পেট্ৰল ঠিক আছে এইখন অলপ বুকিং আছে আচ্ছা আৰু সবতকে ডিমান্ডেবল কাৰ হয় ওয়েগনাৰ বহুত ভিডিওত আমাৰ ফোন আহে যে ওয়েগনাৰ লাগে অলপ নতুন মডেলত লাগে তো এখন গাড়ী আপোনালোকে ল'ব পাৰে 2024 ৰ গাড়ী হয় ফাৰ্স্ট ওনাৰ অনলি 30,000 চলিছে স্পেয়াৰ টায়াৰ আজিলৈকে ইউজে হোৱা নাই এখন VXI হয় 1000 সিসি মাইলেজো ভাল পাব এখন 2 লাখ মান ডাউন পেমেন্ট দিলে ফাইনেন্স কৰাই দিম মই ঠিক আছে এইখন Honda Jazz 2016 চনৰ গাড়ী হয় একদম টপ মডেলটো হয় এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো টাচ স্ক্ৰিন এলয় হুইল অটোমেটিক ক্লাইমেট কন্ট্ৰোল এসি পুশ বটন গুটেখিনি পাই যাব সৰি এখন পুশ বটন এখন চাবি আছে তো এখন আপোনাৰ ডাউন পেমেন্ট হিচাপে 1.5 লাখ মান আহিব বাকিখিনি মই ফাইনেন্স কৰাই দিম অল্টো এখন 2020 ৰ VXI হয় এখন আপোনাৰ 1 লাখ 20 বা 1.5 লাখ মান ডাউন পেমেন্ট দিলে ফাইনেন্স কৰাই দিম এখন নট ফৰ সেল এখন আপোনাৰ XUV খন আপোনাৰ এখন 2013 ৰ W8 অপচনেল খন হয় এখন দামটো জানিবলৈ স্ক্ৰিনত দিয়া নম্বৰ যোগাযোগ কৰিব সেকেন্ড হেণ্ড অল্টো প্ৰাইজত দিম
এখন i20 2018 চনৰ হয় মেগনাই খুব ধুনীয়া কণ্ডিশ্যন আছে 1.5 লাখ মান ডাউন পেমেণ্ট দিলে ফাইনেন্স কৰাই দিম টিয়াগো আপোনাৰ 2020 চনৰ গাড়ী হয় মাত্ৰ 36000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী ইঞ্জিন বডি কমপ্লিট সিল আছে এখন 1,20,000 মান ডাউন পেমেণ্ট দিলে বাকিখিনিও ফাইনেন্স কৰাই দিব পাৰিম ঠিক আছে মাৰুতি আৰু আছে ন হয় এখন আছে এখনো ল'ব পাৰে আপোনালোকে ছেকেণ্ড হেণ্ড স্কুটিৰ দামত দিম আমি যেনেকে আপোনাৰ আমাৰ ইয়াত গাড়ীখন হোৱাই ফৰ আছ আমাৰ পৰাই কিয় জেনুইন ডকুমেণ্টছ এণ্ড নো মেজৰ এক্সিডেণ্ট পাব ফ্ৰী ছাৰ্ভিচিং পাব ইঞ্জিন ৱাৰেণ্টি পাব চাৰ্টিফাইড বাই এক্সপিৰিয়েঞ্চ ইঞ্জিনিয়াৰ্ছ পাব ইভেলুৱেটেড অন 136 পইণ্টছ পাব চিউৰিটি অন জেনুইন ডকুমেণ্টছ পাব সাৰ্ভিস বাই ট্ৰেইন ষ্টাফ আমাৰ ষ্টাফবোৰ সব আমাৰ ট্ৰেইন থাকে তো আপোনাৰ ইজি এক্সচেঞ্জ ফেচিলিটি হ'ব আপোনালোকে যদি গাড়ীখন পুৰণা গাড়ীখন দি পেলাই আমাৰ পৰা বেলেগ গাড়ীখন ল'বলৈ পাৰিব ইজি ফাইনেন্স ফেচিলিটি আমাৰ ফাইনেন্স মেনেজাৰ ছাৰ আছে দেখা দিব পাৰে এখাতে যিকোনো গাড়ী ফাইনেন্স হৈ যাব তো এখাতৰ নাম্বাৰটো মই দি দিম বাৰু চাৰ্টিফাইড ইউজ কাৰ পাব আৰু ফ্ৰী আৰচি ট্ৰান্সফাৰ পাব ওকে